আজি মই ৰাতিপুৱাই বাৰীলৈ গ'লোঁ। গৈ মানে দেখিলোঁ যে বান্দৰে কৰ্দৈবিলাক খাই আছে। আমাৰ আচলতে 3ডাল কৰ্দৈ, 2ডাল মিঠা, এডাল টেঙা। কিন্তু কি হ'ল, বান্দৰে গোটেই গাছত উঠি বহুত বান্দৰ আহিছে আৰু খাই আছে। মিঠা 2ডালো নায়েই যেনিবা, শেষে কৰিলে। এতিয়া মই টেঙাডালত আছিল কেইটামান, মই এয়া পাৰি আনিলোঁ। এয়া দেখিছে নহয় কৰ্দৈ, বৰ ডাঙৰ ডাঙৰ কৰ্দৈ, কিন্তু এয়া ডাঙৰ হোৱাই নাই, পকিবৰ হোৱাই নাই। মানে বান্দৰৰ উৎপাতত নাথাকে বাবে আজি মই এইকেইটা পাৰি লৈ আহিলোঁ। যিহেতু আমাৰ ঘৰত আজি আলহী আছে, আমাৰ ছোৱালী আহিছে, জোৱাই আহিছে আৰু বিয়নীহঁত নাতি সকলো আহিছে, গতিকে লাগে ভাগে এসাঁজ খাম বুলি ঘৰৰ কৰ্দৈ যিহেতু মই পাৰি লৈ আহিলোঁ। আচলতে এই কৰ্দৈবিলাক ময়ে ৰোৱা, মই নিজে পুতিছোঁ গছবিলাক, আৰু এতিয়া বহুত ওখ হ'ল গছবিলাক, ডাঙৰ হ'ল, বহুত কৰ্দৈ লাগে। গতিকে ভাল লাগে নিজৰ ঘৰৰ বস্তু যেতিয়া আৰু নিজ হাতে ৰোৱা বস্তু খাবলৈ পালে বহুত ভাল লাগে। গতিকে আজি পাৰি লৈ আহিলোঁ। ঠিক আছে, আপোনালোকক দেখুৱালোঁ এইকাৰণে, যিহেতু নিজে ৰোৱা বস্তু আৰু ঘৰৰ বস্তু আজিকালি পাবৰে নাই। ঘৰৰ বস্তু চব মানে বাহিৰৰ পৰা অনা বা ঔষধ পাতি দিয়া বস্তু, কিন্তু এইবিলাকত আমাৰ ঔষধ পাতি একো নাথাকে, ঘৰৰ বস্তু, গতিকে খায়ো ভাল লাগে। ঠিক আছে।